মুহূৰ্তত আমি ফোন যোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে। বিমল, সমগ্ৰ ঘটনাটোৱে এতিয়া নতুন মূৰ লৈছে। কিশোৰীগৰাকী যিগৰাকী কিশোৰীৰ ইতিমধ্যে সৎকাৰ কৰা হৈছিল, অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, কিশোৰীগৰাকী এতিয়া মহানগৰী গড়চুকৰ পৰা উদ্ধাৰ কৰা হৈছে। সমগ্ৰ ঘটনাটো প্ৰকৃততে কেনেধৰণৰ বিমল? ইতিমধ্যে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে গোটেই বিষয়টো স্পষ্ট কৰিছে যে কেনেদৰে এই গোটেই ঘটনাটো সংঘটিত হৈছিল। প্ৰাৰম্ভিকতে যেতিয়া এই গোটেই ঘটনাটো পোহৰলৈ আহিছিল তাৰপিছতে মাকৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে তেওঁলোকে তিনিজনকৈ যুৱকক আটক কৰিছিল। তেওঁলোক আমাৰ আবু হানিফা, তাৰ সমাজলোকে আমিৰ হামজা আৰু ফাইজুল। গতিকে আবু হানিফাৰ লগত তেওঁৰ এটা সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কটোৰ বাবে তেওঁলোকে কিছু বলপূৰ্বকভাৱে সম্পৰ্কটো তেওঁলোকে ধাৰাবাহিকভাৱে চলাই নিবৰ বাবে এটা হেঁচা প্ৰয়োগ কৰিছিল। আৰু সেই কথাটো আৰক্ষীয়ে যিখিনি তথ্য পালে সেই তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যে ফৰ্চফুলি ফটো উঠিছিল যুৱতী কিশোৰীগৰাকীৰ লগত সেইখিনি কথা পাইছিল। আৰু পোৱাৰ পিছত যেতিয়া তেওঁলোকক আৰক্ষীয়ে গোটেই তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত 16 তাৰিখে নিশা 12 বজাত যিটো মৃতদেহ উদ্ধাৰ হৈছিল, সেই মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে যেতিয়া মাকে সেই কিশোৰীগৰাকীৰ মৃতদেহ বুলি চিনাক্ত কৰিছিলে, তাৰ পিছতেই ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ চমজাই দিয়াৰ লগতে পৰিয়ালক মৃতদেহ চমজাই দিছিল মৰণোত্তৰ পৰীক্ষা কৰি। আৰু তাৰ পিছত আৰক্ষীয়ে সন্দেহ কৰিছিল যে আমিৰ বা ফাইজুল বা আবু এই তিনিটা যি যুৱক, এই তিনি যুৱকেই কৰবাত নহয় কৰবাত কিবা এটা দুষ্কৃতি বা বেয়া ঘটনাৰ লগত জড়িত। কিন্তু এই ঘটনাৰ পিছতে স্পষ্ট হল যে তেওঁলোকক যেতিয়া ধৰা হল, তেওঁলোকে কিন্তু যিখিনি কথা কয় কথাখিনিৰ লগত প্ৰাৰম্ভিকৰ পৰাই মিল নাই যিখিনি অভিযোগখিনিৰ লগত। আমি পূৰ্বৰ বাতৰিত এই কথাখিনি কৈছো যে যিদিনা আবু হানিফাই সেই ঘৰটোৰ পৰা নোহোৱা হৈছে কিশোৰীগৰাকী, তেতিয়া আবু হানিফা সেই অঞ্চলত কাম কৰি থকা নাছিল। আবু হানিফা আছিল মৰিগাঁৱৰ আন এটা অঞ্চলত কাম কৰি। গতিকে তেওঁলোকৰ সেই ফালৰ পৰা চাবলৈ গ'লে যে আবু হানিফাকে তেওঁ কিশোৰীগৰাকী নোহোৱা হোৱাৰ লগত আবু হানিফা কোনো পক্ষে জড়িত নহয়, সেই কথাটো আমি পূৰ্বতে কৈছিলো। কিন্তু দেখা পোৱা গ'ল যে যেতিয়া কিশোৰীগৰাকীয়ে ঘৰৰ পৰা প্ৰায় 8:30 বজাত ওলাই আহিছিল, তেতিয়াৰ পৰা নিশা প্ৰায় 11 বজালৈকে ঘৰৰ ওচৰত অৰ্থাৎ ৰহা টোলগেটৰ সমীপৰ পৰা বিভিন্ন স্থানলৈ বিভিন্নজনলৈ ফোন কৰিছিল। আৰু হাইৱেতে পাই তেওঁক এই যিজন আচলতে ট্ৰাক চালক ৰাহুল, আৰু সেই ট্ৰাক চালকজনে তেওঁক তাৰ পৰা লৈ আহিছিল। আজি ট্ৰাক চালকজনে দুদিন তেওঁৰ লগত ৰাখিছিল আৰু ৰাখি তেওঁ আহি ISBTৰ ওচৰত এৰি দিছিল। তেতিয়া দুজন বিহাৰী লোকক, যি দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, সেই দুই বিহাৰী লোকে সেই কিশোৰীগৰাকীক তেওঁলোকৰ লগত ৰাখিলে। আৰু ISBTত নমাই দিয়া কিশোৰীগৰাকীক তাৰ পৰা তেওঁলোকে বলপূৰ্বক ট্ৰাকত উঠাই ৰখা, বলপূৰ্বক অশ্লীল ভংগীমাৰে ফটো উঠা, এই যিখিনি কথা, এই কথাখিনি এক প্ৰকাৰ স্পষ্ট কৰিছে যে কেনেধৰণে কিশোৰীগৰাকীক এটা দুৰ্ব্যৱহাৰ কৰা হৈছিল ট্ৰাক চালক কেইজনে। আৰু সেই দুইজন বিহাৰী লোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে গম পালে যে ISBTতে তেওঁলোকে যেতিয়া কিশোৰীগৰাকীক এৰি দিছিল, তেতিয়া আন এজন অটো চালকজনে তেওঁক সেই কিশোৰীগৰাকীক লগ পাইছিল আৰু সেই অটো চালকজনে পৰৱৰ্তী পৰ্যায়ত সেই কিশোৰীগৰাকীক ঘৰলৈ লৈ গৈছিল। আৰু এগৰাকী মহিলা, পেগু উপাধিৰ এগৰাকী মহিলা, যিমান দূৰ আমাৰ ওচৰলৈ আমি জ্ঞাত হৈছো যে পেগু উপাধিৰ এগৰাকী মহিলাই তেওঁ নিজৰ ঘৰত দি মহিলাক সেই কিশোৰীগৰাকীক আশ্ৰয় দিছিল। গতিকে কিশোৰীগৰাকীৰ আটাইতকৈ ভাল খবৰ যে কিশোৰীগৰাকী বৰ্তমান জীয়াই আছে। আৰু সেয়েহে কিশোৰীগৰাকীয়ে এতিয়া এই মুহূৰ্ততো এই গোটেই বিষয়টো সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰা গোটেই ভাষ্য ল'ব লাগিব। আৰু কিন্তু আৰক্ষীয়ে প্ৰাৰম্ভিকতে সন্দেহ কৰিছিল যে কোনো ৰোড চাইড কোনো গাড়ীয়ে তেওঁ উঠাই লৈ গুচি আহিল গুৱাহাটী। আৰু কিন্তু আৰক্ষীয়ে গুৱাহাটী পোৱালৈকে আৰক্ষীয়ে সকলো তথ্য লাভ কৰিছিল, কিন্তু গুৱাহাটীৰ পৰা ঘূৰি নগাঁৱলৈ যোৱা লিংকটো আৰক্ষীয়ে এষ্টাব্লিছ কৰিব পৰা নাছিল। যোৱাকালিৰ বাতৰিটো আমি এই কথাটো কৈছো যে গুৱাহাটীলৈ আহিল, দুদিন গুৱাহাটীত থাকিল, সেইখিনিলৈকে আৰক্ষী স্পষ্ট আছিল। কিন্তু আৰক্ষীয়ে তাৰ পিছৰ যিখিনি পাৰ্ট যে নগাঁৱৰ পৰা কাৰ লগত ঘূৰি গ'ল কিশোৰীগৰাকী, কেনেদৰে হ'ল, এই কথাখিনি অন্ধকাৰত আছিল। আজি ইতিমধ্যে সেইখিনি কথা স্পষ্ট হ'ল যে কিশোৰীগৰাকী ঘৰলৈ ঘূৰি যোৱা নাছিল আৰু কিশোৰীগৰাকী তেতিয়াৰ পৰা গুৱাহাটীতে আছিল। আৰু গুৱাহাটীতে থাকি তেওঁ গুৱাহাটীৰ পৰাই আত্মগোপন কৰি আছিল। আৰু পৰিয়ালৰ লগত কিছু মতানৈক্যৰ বাবে যিহেতু ঘৰৰ পৰা আঁতৰি আহিছিল, তেওঁ আৰু ঘৰলৈ ঘূৰি যোৱা মানসিকতাৰ লক্ষ্য নাছিল, সেয়েহে পৰিয়ালৰ লগত যোগাযোগ কৰা নাছিল। আৰু তেওঁ যিটো দেউতাকৰ মোবাইল নম্বৰ লগত লৈ আহিছিল, সেই দেউতাকৰ মোবাইল নম্বৰটো কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গৈছিল মোবাইলটো কৰবাত ভাঙি পেলাই দলিয়াই দিলে। আৰু চিম কাৰ্ডটো পোৱা গৈছিলে বিহাৰী যিজন যুৱক, সেই বিহাৰী যুৱকজনৰ লগত ইতিমধ্যে চিম কাৰ্ডটো আৰক্ষীয়ে উদ্ধাৰ কৰিছে তেওঁৰ জিলাৰ। গতিকে সেইফালৰ পৰা আৰক্ষীয়ে কিন্তু নিশ্চিত হৈছে যে কিশোৰীগৰাকী কৰবাত নহয় কৰবাত কিশোৰীগৰাকীৰ আইডেন্টিটিটো ডিছক্ল'জ নোহোৱাই নহয়,
কিশোৰীগৰাকীক যাতে কোনেও বিচাৰি নাপায় সেই কামতো কিন্তু এই যিজন বিহাৰী যুৱকে এই মুহূৰ্তত বিমল ভূষণ মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰক্ষীয়ে যিহেতু কিশোৰীগৰাকীক উদ্ধাৰ কৰিছে, গতিকে উদ্ধাৰ কৰাৰ পাছত কিশোৰীগৰাকীক পুনৰ সোধপোছ কৰিব আৰক্ষীয়ে। তাৰপিছত হয়তো এটা এটাকৈ সকলোখিনি কথা বাহিৰলৈ ওলাব বা সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হ'ব। এই মুহূৰ্তত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।